ABC এটা ত্ৰিভুজ দিয়া হৈছে ABC ত্ৰিভুজৰ প্ৰত্যেকটো বাহুৰ মাজত এটা এটাকৈ বিন্দু দিয়া হৈছে AB ৰ মাজত D BC ৰ মাজত E AC ৰ মাজত F দিয়া হৈছে এই বিন্দু কেটা এটা ত্ৰিভুজ ফৰ্ম কৰিছে এই ত্ৰিভুজটো ABC ত্ৰিভুজৰ কালি আৰু এই ত্ৰিভুজৰ কালি হিসাব কৰাত তোমাৰ যি অনুপাত হয় সেই অনুপাতটো তোমাক ওলাব দিছে আমি আগতে ABC ত্ৰিভুজ যে দিয়া আছে AB ৰ মাজত D BC ৰ মাজত E AC ৰ মাজত F একেটা দিয়া আছে একেটা লিখি লও given আমাক কি দিয়া আছে given ত্ৰিভুজ ABC ৰ AB আৰু AB BC আৰু AC বাহুৰ মধ্যবিন্দু ক্ৰমে AB ৰ মধ্যবিন্দু কি D আৰু BC ৰ মধ্যবিন্দু E আৰু এটা হলো AC ৰ মধ্যবিন্দু F তোমাক ABC ত্ৰিভুজৰ AB BC আৰু AC বাহুৰ মধ্যবিন্দুবোৰ ক্ৰমে হৈছে D E আৰু F এই D E F এ আৰু এটা ত্ৰিভুজ ফৰ্ম কৰিছে এই ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজৰ লগত কি অনুপাত হ'ব এই অনুপাতটো আমাক ওলাব লাগে প্ৰথমতে আমি লিখি লও দুটা ত্ৰিভুজ ধৰি লও যেহেতু D AB ৰ মাজত আৰু E BC ৰ মাজত AC ৰ মাজত F এতিয়া চোৱা D E AC ৰ লগত সমান্তৰাল হ'ব D F BC ৰ লগত সমান্তৰাল হ'ব কেনেকৈ হ'ব আমাক দিয়া আছে যেহেতু আমি লিখিম যেহেতু D AB মধ্যবিন্দু আৰু F কি AC ৰ মধ্যবিন্দু হয় না মধ্যবিন্দু AB ৰ মধ্যবিন্দু যদি D হয় AC ৰ মধ্যবিন্দু যদি F হয় তাৰ মানে কি DF আৰু BC সমান্তৰাল হ'ব ইয়াৰ পৰা আমি লিখিব পাৰো এতেকে DF সমান্তৰাল BC এই DF টো BC ৰ লগত সমান্তৰাল হ'ব একেদৰে আমি যদি E বিন্দু ধৰো একোৱা BC ৰ সমান্তৰাল হৈছে DF BC ৰ সমান্তৰাল DE AC ৰ সমান্তৰাল হ'ব DE সমান্তৰাল AC আৰু EF বা EF সমান্তৰাল AB EF সমান্তৰাল AB ইয়াৰ লগত BC সমান্তৰাল ইয়াৰ লগত AB সমান্তৰাল DE লগত AC সমান্তৰাল এতিয়া যেহেতু আমাৰ এই প্ৰত্যেকটো বাহু যেটো সৰু ত্ৰিভুজৰ লগত ডাঙৰ ত্ৰিভুজৰ এটা এটা বাহুৰ আমি সমান্তৰাল দেখাইছো এতিয়া আমি এইটো ত্ৰিভুজ লাগে আমাৰ DEF এই ত্ৰিভুজটো আৰু ABC ত্ৰিভুজৰ কি লাগে কালিৰ অনুপাত লাগে আমি ডাইৰেক্টলি এইটো ত্ৰিভুজ নাপাম এইটো ত্ৰিভুজ তুমি ওলাবলৈ হলে ABC ত্ৰিভুজৰ লগত সদৃশ দেখাব লাগিব সদৃশ দেখাৰ পিছতহে তুমি কালিৰ অনুপাতৰ সূত্ৰ খটাব পাৰিবা যেহেতু আমি এইটোৰ লগত ABC ত্ৰিভুজৰ সদৃশ দেখাব নোৱাৰি সেই কাৰণে ABC ত্ৰিভুজৰ লগত ইয়াৰ এটা ত্ৰিভুজ আমি সদৃশ দেখাম সদৃশ দেখাৰ পিছত সাপোজ এইটো ত্ৰিভুজ দেখায় এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সদৃশ দেখাৰ পিছত এইটো ত্ৰিভুজৰ বাহু আৰু এইটো ত্ৰিভুজৰ বাহুৰ অনুপাত একে হ'ব তাৰ পিছত এইটো ত্ৰিভুজৰ কালিৰ অনুপাত ডাঙৰ ত্ৰিভুজৰ কালিৰ অনুপাতৰ লগত এইটো ত্ৰিভুজৰ বাহু যেতিয়া আহিব ইয়াৰ মানটো বহাই দিম একে হ'ব বুজিবানে প্ৰথমতে আমি ABC ত্ৰিভুজ লম ABC ত্ৰিভুজৰ লগত DBE ত্ৰিভুজ বা BDE ত্ৰিভুজ আমি সদৃশ দেখাম ডাইৰেক্টলি যদি এইটো ত্ৰিভুজ সদৃশ দেখাব যোৱা তেতিয়া হলে ABC ত্ৰিভুজৰ লগত এইটো ত্ৰিভুজ সদৃশ কেতিয়া দেখাব নোৱাৰিবা হল আৰু সদৃশ দেখো আমি যদি সদৃশ দেখাব নোৱাৰো তেতিয়া কালিৰ অনুপাতৰ সূত্ৰ খটাব নোৱাৰো আগতে সদৃশ দেখাব লাগিব হল
এই এবিসি ত্রিভুজৰ লগত এই ত্ৰিভুজটো সদৃশ দেখাম তাৰ পিছত এই ত্ৰিভুজৰ লগত এই ত্ৰিভুজ সদৃশ দেখাম সদৃশ দেখাৰ পিছত এইটো বাহুৰ যিবিলাক কালি বাহু পাম এই বাহুবিলাক ইয়াৰ বাহুত বহাই দিম তাৰ পিছত দুটা কালি একে হ'ব হৈছে এতিয়া আমি লিখিম এখানে মুছা দিও এতিয়া ত্রিভুজ এবিসি আৰু যদি কোৱা নাই মই হৰু ত্রিভুজটো আগত লিখিম বিডি ত্রিভুজ আৰু এবিসি ত্রিভুজৰ পৰা যে সদৃশ নেদেখালে আমি কিন্তু কালেৰ অনুপাত খটাব নোৱাৰো নাও ত্রিভুজ বিডিই আৰু ত্রিভুজ এবিসি তুমি বিডি নলৈ সিইএফ ল'ব পাৰা তথাপি আনসাৰটো আহিব হয় এইটো নলৈ তুমি এইটো ল'ব পাৰা এডিই কিন্তু মাজৰটো ডাইৰেক্টলি এবিসি ৰ লগত ল'ব নোৱাৰা কাৰণ এবিসি ৰ লগত যদি মাজৰটো লও কোনো পক্ষে আমি এইটো সদৃশ দেখাব নোৱাৰো তুমি বিডিই বা সিইএফ বা এডিএফ এই তিনটাৰ যিকোনো এটা ললে তুমি এবিসি ত্ৰিভুজৰ লগত সদৃশ দেখাব পাৰিবা আমাক লাগে মাজৰটো ডাইৰেক্টলি আমি মাজৰটো নাপাম সেই কাৰণে এটা ত্রিভুজৰ সহায় লৈ আৰু এটা ত্রিভুজ আমি পিছত ওলাম মানে দুইবাৰ হিসাব কৰিব লাগিব বুজি পাইছো তে এই ত্রিভুজৰ সোৱা ত্রিভুজ বিডি আৰু বিডি হৈছে বিডি এই ত্রিভুজ এবিসি হৈছে এই ত্রিভুজ বি কোনটো কমন হয় না আমি লিখিম ইয়াত এংগেল বি ইকুৱেল টু এংগেল বি yes or no yes আমি ইয়াৰ পৰা ক'ব পাৰো আকৌ ডিই যেহেতু এসি ৰ সমান্তৰাল ডিই এসি ৰ সমান্তৰাল অলৰেডি আমি দেখাইছো এংগেল ই আৰু এংগেল সি একে হ'ব সমান্তৰাল হলে ইয়াৰ অনুৰূপ কোণবিলাক সমান হয় আমি ক্লাস 9 ত পাইছো হল আমি বিডি ত্রিভুজত বিইডি এংগেল বিইডি আৰু ইয়াত লিখিম এবিসি ত্রিভুজত এসিবি হ'ব বুজিবনে এসি বি কি এটো অনুৰূপ কোণ অলপমান ডাঙৰ কৰি লিখা দিও অনুৰূপ কোণ যেহেতু ডিই সমান্তৰাল কি এসি ডি সমান্তৰাল এসি আৰু যদি দুটা বাহু সমান্তৰাল হয় ইয়াৰ অনুৰূপ কোণবিলাক সদায় সমান হয় আমি আগতে পাইছো ওকে তেতিয়া হলে আমি কি কব এই ত্রিভুজটা এ এ শিখার জগতে সদৃশ yes therefore এতেকে ত্রিভুজ বিডিই সদৃশ ত্রিভুজ এ বি সি কি শিখার জগতে এ এ শিখার জগতে আৰু সদৃশ হলে আমি তেতিয়া কালিৰ সূত্ৰ এনে কটাব পাৰো গতিকে এরিয়া অফ কালি ত্রিভুজ বিডিই ডিভাইডেড বাই এরিয়া অফ কালি কি ত্রিভুজ এবিসি হ'ব না বিডিই আৰু ত্রিভুজ এবিসি সদৃশ দেখাৰ পিছত তুমি কালিৰ সূত্ৰ এনে ব্যৱহাৰ কৰিব পাৰা এই দুটা ত্রিভুজৰ পৰা দেখা আছো আমাক অৰিজিনালি লাগে কিন্তু ডি ই এফ এইটো দেখাৰ পিছত এইটো আৰু এইটো যেতিয়া আমি সৰ্বসম দেখাম এইটো আৰু এইটো সৰ্বসম দেখালে আমি ক'ব পাৰো এই দুটা ত্রিভুজ একে এইটো ত্রিভুজৰ ঠাইত এইটো ত্রিভুজৰ মান বহাই দিম হল ইয়াৰ পৰা আমি লিখিব পাৰো এৰিয়া অফ বিডি এৰিয়া অফ এবিসি যিকোনো দুটা বাহুৰ ললে হ'ব বাহু দুটাৰ কি হ'ব বৰ্গ কৰিলে ত্রিভুজৰ কালিৰ অনুপাতৰ সমান হয় আমি এবিসি ত্রিভুজৰ যদি এবি বাহু লও আৰু বিডি ত্রিভুজৰ যদি বিডি বাহু লও হ'ব তুমি লব পাৰা এই ফালৰ পৰা লব পাৰা এসি লব পাৰা এসি লৈ বি বাহু লব পাৰা তাৰ পিছত বিডি লৈ ওপৰৰ ত্রিভুজত তুমি বিসি বাহু লব পাৰা অনুপাত সমান হ'ব আমাৰ বেছি সহজ হ'ব বিডি আৰু এবি ললে কাৰণ একেটা ৰেখাতে হল বুজি পাইছো ডাঙৰ ত্রিভুজত আমি লম এবি আৰু সৰু ত্রিভুজত লম বিডি যেহেতু সৰু ত্রিভুজ ওপৰত লিখিছো এটি লিখিম বিডি ডিভাইডেড বাই ডাঙৰ ত্রিভুজৰ বাহু এবি হোল স্কয়াৰ খালি এইটো নহয় আৰু হ'ব আৰু দুটা আছে হল
ইয়াৰ পৰা তুমি লিখিব পাৰা BE divided by BC whole square বা লিখিব পাৰা DE divided by AC whole square তিনটা হ'ব এটো এটা লাইনতে লিখিছো এটো লিখিলে আমাৰ সহজ হ'ব এইকাৰণে লিখিছো বুজি পাইছো এতিয়া এই ইয়া সোয়া আমি এটো যদি ইমপ্লাই লিখো area of ত্রিভুজ BDE area of ত্রিভুজ ABC যেনেকুৱা আছে তেনেকুৱা লিখিলো BD ঠাইত সোয়া BD যেনেকুৱা আছে তেনেকুৱা ৰাখি দিয়া BD AB ঠাইত আমি লিখিব পাৰো AD যোগ BD that means by AB ঠাইত লিখিব পাৰো twice of BD যেহেতু DAB এর একেবারে মাজত তার মানে এখানে যিমান এখানে সমান হল BD ঠাইত কি লিখিব পাৰো AB ঠাইত twice of BD whole square হ'ব না BD BD ক্যান্সেল থাকিব কি 2 ত্রিভুজ BDE area of ত্রিভুজ ABC উপরতে কোন মানে এক আছে 1 স্কয়ার করলে 1 2 স্কয়ার করলে 4 তুমি ত্রিভুজ BDE এর কালি আর ত্রিভুজ ABC এর কালি কলা 1/4 এটু এক নম্বর দি ত্রিভুজ BDE আর ত্রিভুজ ABC এর কালি অনুপাত আমাক না লাগে লাগে কি ত্রিভুজ DEF কালির অনুপাত ABC এর লগত লাগে DEF আর ABC কালির অনুপাত লাগে আমি উলাইছো কি BD আমাক খেদাব লাগে যিকোনো হলাতে BD ঠাইত আমি যাতে DEF লিখিব পাৰো হেনেকুৱা আমাক ব্যৱস্থা কৰিব লাগিব এতিয়া আমি কি লিখিম ত্রিভুজ BDE আৰু ত্রিভুজ কি ত্রিভুজ DEF এফৰ পৰা আমাৰ উদ্দেশ্য কি ইয়াত সৰ্বসম দেখাব লাগিব সৰ্বসম হলেহে সমান সমান হ'ব হৈছে এতিয়া আমি দুটা ত্রিভুজের পৰা সর্বসম কেনেকৈ দেখাম নহলে বাহু তিনটা সমান সমান হ'ব লাগিব নহলে RHS হ'ব লাগিব হল আমি বাহু তিনটা চেষ্টা কৰো সোয়া DE এই ত্রিভুজ আৰু এই ত্রিভুজৰ কমন বাহু yes or no yes আমি ইয়াত লিখিব পাৰো DE is equal to DE সাধারণ বাহু দুটাৰ মাজতে আছে হল এতিয়া আমি লিখিব পাৰো এঙ্গেল দুটা একে আহিব লাগিব এঙ্গেল বাহু সর্বসম নহব এতিয়া আমি লিখিব পাৰো যেহেতু DE হৈছে ইয়া সোয়া BD আৰু EF সমান সমান হ'ব কাৰণ AB ৰ লগত EF কি সমান্তৰাল যেহেতু AB ৰ মাজত D গতিকে BD আৰু EF সমান সমান হ'ব হল আমি ইয়াত লিখিব পাৰো BD is equal to EF কারণ হিসাবে লিখিব পারা যেহেতু AB সমান্তরাল EF আমি প্রথমতে দেখাইছো সো আমি ইয়াত লিখিব পাৰো সো BD is equal to EF হ'ব আৰু আমি আকৌ লিখিব পাৰো তোমাক আৰু কি বাহু আছে BDF ৰ সমান্তরাল হ'ব সমান হ'ব আমি লিখিব পাৰো BE সমান সমান DF এইটো আৰু এইটো যেনেকৈ হৈছিল এইটো আৰু এইটো একে ধৰণৰ হ'ব ইয়াৰ পৰা যেহেতু আমি তিনটা বাহু সমান সমান পাইছো ক'ব পাৰো যে ত্রিভুজ BD আৰু ত্রিভুজ EF সৰ্বসম কি শিকাৰ্যৰ মতে হ'ব SSS এতেকে ত্রিভুজ BDE সৰ্বসম যেহেতু তিনটা সমান সমান হৈছে ডাইৰেক্ট এটো কি হ'ব সৰ্বসম হ'ব DEF SS শিকাৰ্যৰ মতে গতিকে area of ত্রিভুজ BD is equal to area of ত্রিভুজ DEF এই দুটা সৰ্বসম হৈছে ইয়াৰ পৰা আমি ক'ব পাৰো যে ইহত দুটাৰ কালি সমান সমান এতিয়া এক নম্বৰ জাস্ট বহাই দিলে হৈ যাব আনসাৰটো হ'ব না এতিয়া লিখিব পাৰো 1 implies that এক নম্বৰত কি আছিল
area of ত্রিভুজ BD আছিল আমি BD ৰে লিখি ডাইৰেক্ট area of DEF লিখি দিব পাৰো কাৰণ এই দুটাৰ কালি যেহেতু একে লিখিব পাৰো area of DEF divided by area of কি আছিল ত্রিভুজ ABC এটোৰ মান 1/4 আছিল হল ক্লিয়াৰ এই 1:4 অনুপাতত ভাগ কৰিব